হয় কওকচোন। আজি সকলো সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। লগত জিলা পৰিষদ সদস্যসকল আছে, তেখেতসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি বিশেষকৈ প্ৰেছমিটৰ এটাই কাৰণ, লাহৰীঘাট সমষ্টি আমি জন্ম লগ্নৰ পৰা কংগ্ৰেছ কৰি আহিছোঁ আৰু কংগ্ৰেছৰ লগত জড়িত। লাহৰীঘাট সমষ্টিখন কংগ্ৰেছৰ এটা দুৰ্গ, অসমৰ ভিতৰত কংগ্ৰেছৰ দুৰ্গ, আৰু সেই দুৰ্গত স্বাভিমান বা লাহৰীঘাট সমষ্টিৰ মান সন্মান নষ্ট কৰাৰ ক্ষেত্ৰত আমি নিৰ্বাচিত কৰা অকালমূল্য বিধায়ক ডক্টৰ আছিফ নাজাৰক যিদিনাৰ পৰা আমি বিধায়ক বনাইছোঁ লাহৰীঘাট সমষ্টিৰ পৰা, সিদিনা গ'লে লাহৰীঘাট সমষ্টিৰ সন্মানীয় মুৰব্বীসকলৰ কথাই কওক, যুৱক বন্ধুসকলৰ কথাই কওক, আজি আমাৰ কৰ্মীসকলৰ কথাই কওক, তেখেতে একফালৰ পৰা মান সন্মান নাইকিয়া কৰি নষ্ট কৰি গৈ আছে। আপোনালোকে সকলোৱে জানে, কিছুদিন আগত আজি কমিশ্যন ৰাজৰ যিটো ব্যৱস্থা লাহৰীঘাট সমষ্টিত নাছিলে, আজি আমি লজ্জা অনুভৱ কৰিছোঁ যে কংগ্ৰেছ কৰ্মী হিচাপে যে লাহৰীঘাটত কমিশ্যনৰ ৰাজ নাছিলে, নিকা ভাৱমূৰ্তিত লাহৰীঘাট সমষ্টিখন চলাইছিলে। আজি কিছুদিন আগত আঞ্চলিক পঞ্চায়ত নিৰ্বাচন কৰাৰ ক্ষেত্ৰত তেখেতৰ ডাঙৰ বগাকে তেখেতৰ গাড়ীৰ আগত আগুচি ধৰি লাখ লাখ টকা লৈ পেলাই বেলেগ মানুহ যেতিয়া আঞ্চলিক পঞ্চায়ত চেয়াৰমেন বনালে, তেখেতৰ গাড়ী আগুচি নানান ধৰণৰ গালি গালাজ পাৰিছে। আৰু সেইটো দেখি যে আমি নিৰ্বাচিত কৰা এজন আমাৰ MLA যদি আমাৰ মানুহে বা তেখেতক ডাঙৰ বগাকে যদি আগুচি ধৰি নানান ধৰণৰ টকা লেনদেনৰ কলংকাৰৰ কথা কয়, তাতে আমি নিজে লজ্জা অনুভৱ কৰোঁ। এইখিনি কৰি শান্ত থকা নাই। আজি লাহৰীঘাট সমষ্টিৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা এনেকুৱা এটা ৰেকৰ্ড নাই যে আমাৰ ব্লক কংগ্ৰেছ অফিচত গৈ তলা লগাই দিছে। আজি এইটো তলা ব্লক অফিচত মাৰা নাই, প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী হৃদয়ত মাৰিছে। আজি সেইজন মানুহ আকৌ আছিফ নাজাৰৰ লগত ঘূৰি ফুৰি আছে। আজি আমি নিৰ্বাচিত কৰা 95% মানুহ লাহৰীঘাট সমষ্টিত বিগত MP নিৰ্বাচনত, পাৰ্লিয়ামেণ্ট নিৰ্বাচনত আমাৰ বিধায়ক মহোদয়ক 90% ভোট লাহৰীঘাট সমষ্টিৰ পৰা আমি MP বনাইছোঁ। আৰু সেইজন MP তেখেতৰ এটা আজি তেখেতক আগুচি ধৰি আজি গুণ্ডা দি পেলাই তেখেতক প্ৰাণে মাৰাৰ কাৰণে যিকোনো চেষ্টা কৰিছিলে, আৰু সেইটো আমি পাহৰা নাই। তাৰ কাৰণ কি জানে? তাৰ কাৰণ এটাই যে লাহৰীঘাট সমষ্টিৰ বিষয়ে MP মহোদয়ে প্ৰত্যেক মানুহৰ আৱেগ আৰু অনুভূতি বুজি পায়। যোৱা পঞ্চায়ত নিৰ্বাচনত 4টা জিলা পৰিষদৰ প্ৰাৰ্থী তেখেতে ৰাইজে বিচৰাৰ ধৰণে মানুহক দিয়াৰ কাৰণে, আৰু আপোনালোকে সকলোৱে জানে যে 30,000, 40,000, 35,000 ভোট লিড লৈ আমাৰ জিলা পৰিষদসকল জিকিছে। দুৰ্ভাগ্যবশতঃ আমাৰ এজন জিলা পৰিষদ হাৰিছে। তাৰ কাৰণ আপোনালোকে জানে? তাৰ কাৰণ কোটি কোটি টকা আমাৰ এই বিধায়ক মহোদয়ে তাৰ এগেইনষ্টত টকা খৰচ কৰি আমাৰ এজন জিলা পৰিষদ প্ৰাৰ্থীক অলপ ভোটত হেৰুৱাই দিছে। আৰু তাৰ কাৰণে এই টিকেট নিদিয়াৰ কাৰণে MP মহোদয়ক তেখেতৰ পালি গুণ্ডা লগাই আজি দমদৈবাৰ ওচৰত থাকি তেখেতক প্ৰাণে মৰাৰ চেষ্টা কৰিলে। তাত শিৱমণি আমাৰ বিধায়কে শিৱমণি বৰাদেৱ আছিলে। আৰু সেই মানুহজনক জেল পোৱাৰ পিছত এই বিধায়ক মহোদয়ে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আদৰণি জনোৱাৰ কাৰণে সেই জেল ফেৰত আসামীক লৈ এই বিধায়ক মহোদয় গৈ যোগাযোগ কৰে, হলিগুলি কৰে। গতিকে আমি লজ্জা অনুভৱ কৰিছোঁ। আমাৰ MPক প্ৰাণে মৰাৰ কাৰণে যিজন মানুহে প্ৰাণে মৰাৰ চেষ্টা কৰিছে, সেইজন আসামীক লৈ যিজন বিধায়কে হলিগুলি কৰে, সেই বিধায়ক যদি গৌৰৱ গগৈ টিকেট দিয়ে, তাৰ পৰিণাম আমি উপনিৰ্বাচনত যিটো সামগ্ৰী যিটো হৈছে লাহৰীঘাটৰ সামগ্ৰীৰ নিচিনা পুনৰাবৃত্তি হ'ব। আপোনালোকে চাই থাকক। কাৰণ সেইজন বিধায়কক টিকেট দিলে আমি মানি নলওঁ। আমাৰ কথা এটাই, আমি লাহৰীঘাট সমষ্টিৰ মানুহৰ আৱেগ আৰু অনুভূতি ডিপেণ্ড কৰি ডাক্তৰ ফৰিদুল হুছেইনক আমি সকলো ৰাইজে 80%, 90% মানুহ চাই আছোঁ। আৰু গৌৰৱ গগৈদেৱে তেখেতসকলে কৈছে যে BJPৰ এজেণ্টক এইবাৰ টিকেট নিদিয়ে। আজি কিহৰ ভিত্তিত আছিফ নাজাৰৰ টিকেট দিব গৈ আছে? আছিফ নাজাৰে আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথাই কওক, আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ কথাই কওক, আজি হিমন্ত বিশ্ব শৰ্মাক প্ৰসংগাৰ পঞ্চমুখ হৈ যায়, বিজু চাইজুলৰ লগত হলিগুলি কৰে, নানান ধৰণৰ ৰাজ্যিক কংগ্ৰেছ কৰ্মীসকলক তেখেতে এনেকুৱা এটা পৰ্যায় কৰিছে লাহৰীঘাট সমষ্টিৰ পুৰণা কংগ্ৰেছ কৰ্মীসকলে যাতে BJP কৰিবলৈ বাধ্য এনেকুৱা ব্যৱস্থা কৰি আছে। আৰু সেইজন মানুহক যদি টিকেট দিয়ে তেতিয়াহ'লে আমি আৰু কংগ্ৰেছ কৰি কি লাভ আছে? আমি ডাইৰেক্ট BJP কৰাই ভাল। কাৰণ BJPক এজনক যদি কংগ্ৰেছ দলে টিকেট দিয়ে, আমি আৰু কংগ্ৰেছ কৰি লাভ নাই। তো গতিকে আমি এটাই অনুৰোধ ৰাখিম, আমাৰ উপরন্ত কর্তৃপক্ষ এটাই অনুরোধ রাখিম যে আমি কংগ্রেস করুন। লাহারিঘাট সমষ্টি কংগ্রেসের একটা দুর্গ, আমাক কংগ্রেস কৰিবলৈ সুবিধা দিয়ক আপোনালোকে। আমি অনুৰোধ জনাইছোঁ আপোনালোকক
করজোড়ানো চলাইছো আমার কংগ্রেস কৰিব দিয়ক লাহাৰীঘাট সমষ্টি কংগ্ৰেছৰ ভেটি অটুট ৰাখিবৰ কাৰণে আমাক ব্যৱস্থা কৰি দিবলৈ হ'লে আপোনালোকে ফৰিদুল ডাক্তৰ টিকেট দিয়ক অন্যথায় ইয়াৰ পৰিণাম আপোনালোকে ভুগিব লাগিব এইখিনি